নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 78 হয় আৰু আজিৰ এই ডে 78ত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনে কিছুমান ভাৰ্ব যিবোৰ ভাৰ্বৰ পাছত যদি আমি অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় সেই অন্য ভাৰ্বটো আমি হয়তো জিৰান ফৰ্ম অন্যথা ভাৰ্বটোত আইএনজি ব্যৱহাৰ কৰিব লগা হয় আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য শুনিবলৈ পাই থাকো এনে ধৰণৰ বিভিন্ন বাক্য পঢ়িবলৈ পাই থাকো যিবোৰ ভাৰ্বৰ পাছত অন্য এটা ভাৰ্ব থাকে আৰু সেই অন্য ভাৰ্বটোত আইএনজি বা জিৰান ফৰ্মত ব্যৱহাৰ হৈ থাকে গতিকে আজিৰ এই ভিডিওটো স্পোকেন ইংলিছৰ লগতে ইংলিছ লাৰ্নিংৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিওটো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক আপোনালোকে ডেফিনেটলি জানিব পাৰিব আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ আমি কি ভাৰ্ব ব্যৱহাৰ কৰি থাকো আৰু যিবোৰ ভাৰ্বৰ পাছত আমি যদি অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় সেই অন্য ভাৰ্বটোত আমি আইএনজি বা ভাৰ্বটো জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন থাকি যায় দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম এজন ভিউৱাৰ্ছে মোক কৈছিল যে আনটিল আৰু আনলেছ কেনেদৰে ব্যৱহাৰ হয় আজিৰ এই ভিডিওটোত প্ৰস্তুত কৰিব লাগে আনটিল আৰু আনলেছ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰো ইয়াৰ বিষয়ে মই হয়তো ডে 20 পৰা 30 ভিতৰত যিটা ক্লাস আছিল তাৰ কোনোবা এটা ক্লাছত উল্লেখ কৰিছিল যদি আপুনি সেই ভিডিওটো চোৱা নাই আপুনি মোৰ প্লেলিষ্টত যাব প্লেলিষ্টত গৈ ডে 20 পৰা 30 ভিতৰত যিটা ক্লাস আছে তাৰে কোনোবা এটা ক্লাছত আনটিল আৰু আনলেছৰ বিষয়ে মই উল্লেখ কৰিছো আপুনি চাই ল'ব পাৰিব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকৰ ক্লাছৰ আপডেট কৰা হ'ব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো আৰু সেই বাক্যবোৰত আমি এই ভাৰ্ববোৰ ব্যৱহাৰ কৰিব লগা হয় আমি এনে ধৰণৰ কি ভাৰ্ব ব্যৱহাৰ কৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আপোনালোকক সবিশেষ ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিওটোৰ প্ৰথম ভাৰ্বটো হ'ল এভয়েড ভাৰ্বটো যেতিয়া আমি কোনো বাক্যত ব্যৱহাৰ কৰো ইয়াৰ পাছতে যদি আমি এটা ভাৰ্ব ব্যৱহাৰ অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় অন্য ভাৰ্বটো আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে সি এভয়েডেড টকিং টু মি সি এভয়েডেড মানে আপোনালোকে নিশ্চয় জানে কাৰোবাক এভয়েড কৰিছলা সি এভয়েডেড তাই এভয়েড কৰিছিল কি কৰিছিল টকিং টু মি মোৰ লগত কথা পতাটো তাই এভয়েড কৰিছিল এই বাক্যটোত আমি এভয়েডৰ পিছত টক কোৱা নাই এভয়েডেড টকিং টু মি কৈছো ঠিক তেনে ধৰণে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল এডমিট ভাৰ্বটো এনে ধৰণৰ ভাৰ্ব যিটো ভাৰ্বৰ পাছত অন্য এটা ভাৰ্ব আহিলে আমি ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে আই এডমিটেড মেকিং দ্য মিষ্টেক মই ভুল কৰাটো স্বীকাৰ কৰিছিলো সো মই বাক্যটো কলো আই এডমিটেড মেকিং দ্য মিষ্টেক ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডিনাই মানে হয়তো আপোনালোকে নিশ্চয় জানে ডিনাই মানে অস্বীকাৰ কৰা সো মই যদি এটা এক্সাম্পল কওঁ যে হি ডিনাইড ব্ৰেকিং দ্য গ্লাছ হি অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল ব্ৰেকিং দ্য গ্লাছটো ভঙাটো অস্বীকাৰ কৰিছিল ইয়াতো আমি ডিনাইৰ পিছত ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিছো ঠিক আছে এতিয়া সো আমি নেক্সট ভাৰ্বটো হ'ল কিপও আপোনালোকে হয়তো নিশ্চয় জানে কিবা এটা কাম কৰি থকা সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে I will keep walking for 10 minutes মই 10 মিনিট খোজ কাঢ়ি থাকিম এনে ধৰণে আমি কিপৰ পিছত walking ব্যৱহাৰ কৰিছো আমি keep walk কোৱা নাই সো ঠিক আছে এতিয়া আমি নেক্সট এটা ৱৰ্ডটো হ'ল স্টাৰ্ট মানে আপোনালোকে হয়তো নিশ্চয় জানে আৰম্ভ কৰা যেতিয়া কিবা এটা আৰম্ভ কৰিলে বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি স্টাৰ্ট ভাৰ্বটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পল চাওক কি কৈছে he started teasing the girl he আৰম্ভ কৰিছিল কি আৰম্ভ কৰিছিল teasing the girl ছোৱালীজনী জুকুৱাটো আৰম্ভ কৰিছিল tease আমি কোৱা নাই আমি startedৰ পিছত tease নকৈ আমি teasing ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এটা ভাৰ্ব চাওক নেক্সট ভাৰ্বটো হ'ল এনজয় মানে হ'ল উপভোগ কৰা মই যেতিয়া কিবা এটা উপভোগ কৰিম তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি এনজয় ব্যৱহাৰ কৰিম এনজয়ৰ পাছতো যদি অন্য এটা ভাৰ্ব আহে সেই এনজয়ৰ পিছৰ ভাৰ্বটোত আমি আইএনজি ব্যৱহাৰ কৰিব লাগে
মই যদি এটা বাক্য কওঁ যে আই এনজয় ট্ৰেভেলিং মই উপভোগ কৰোঁ কি উপভোগ কৰোঁ আই এনজয় ট্ৰেভেলিং মই ভ্ৰমণ কৰাটো উপভোগ কৰোঁ ঠিক আছে নেক্সট এটা ৱৰ্ড চাওক নেক্সট ৱৰ্ডটো হ'ল মাইণ্ড ৱৰ্ডটো আমি বিভিন্ন বাক্যত দেখিবলৈ পাওঁ মাইণ্ড মানে হ'ল বেয়া পোৱা এনেকুৱা অৰ্থত আমি মাইণ্ড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পল চাওক এক্সাম্পলটো কি কৈছে she doesn't mind working with me তাই মোৰ লগত কাম কৰাটো বেয়া নাপায় এনেধৰণে মাইণ্ড নকৰে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ she doesn't mind working with me তাই মোৰ লগত কাম কৰাটো মাইণ্ড নকৰে ঠিক আছে নেক্সট এটা ৱৰ্ড চাওক নেক্সট ৱৰ্ডটো হ'ল লভ মানে হ'ল ভাল পোৱা আমি যেতিয়া কিবা এটা ভাল পাওঁ তেনেকুৱা ক্ষেত্ৰত লভ বা লাইক আমি দুয়োটাই ব্যৱহাৰ কৰিব পাৰোঁ মই যদি এটা বাক্য কওঁ যে আই লভ স্পেণ্ডিং টাইম উইথ ইউ মই তোমাৰ লগত সময় কটাই ভাল পাওঁ লভৰ পিছত আমি স্পেণ্ড কোৱা নাই আমি কৈছোঁ স্পেণ্ডিং আই লভ স্পেণ্ডিং টাইম উইথ ইউ মই তোমাৰ লগত সময় কটাই ভাল পাওঁ আমি আই লভ টু স্পেণ্ড টাইম উইথ ইউ ক'ব পাৰোঁ কিন্তু দুইটা বাক্যৰ মিনিং অলপ ডিফাৰেণ্ট হৈ যায় আই লভ স্পেণ্ডিং টাইম উইথ ইউ অৰ্থ হ'ব মই তোমাৰ লগত সময় কটাই ভাল পাওঁ আৰু মই যদি কওঁ আই লভ টু স্পেণ্ড টাইম উইথ ইউ এনেধৰণে কওঁ ইয়াৰ অৰ্থ হৈ পৰিব মই তোমাৰ লগত সময় কটাবলৈ ভাল পাওঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো হ'ল লাইক মানে হ'ল পচন্দ কৰা যেতিয়া আমি কিবা এটা পচন্দ কৰোঁ বা পচন্দ কৰিছিলোঁ এনেধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি লাইক ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু লাইকৰ পিছতো যদি আমি এটা ভাৰ্ব ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত সেই ভাৰ্বটো আমি জিৰাণ ফৰ্মত ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে I like reading novels মই ভাল পাওঁ মই কি ভাল পাওঁ I like reading novels মই novels পঢ়ি ভাল পাওঁ বা উপন্যাস পঢ়ি ভাল পাওঁ সো আমি I likeৰ পিছত to ব্যৱহাৰ কৰিব পাৰোঁ I like reading novels মানে হ'ল মই কিতাপ পঢ়ি ভাল পাওঁ আৰু মই যদি কওঁ I like to read novels এনেধৰণে ক'লে ইয়াৰ অৰ্থ হৈ পৰিব মই নভেল পঢ়িবলৈ ভাল পাওঁ আৰু পঢ়িবলৈ ভাল পাওঁ দুইটা বাক্যৰ মাজত অলপ ডিফাৰেন্স আছে আপোনালোকে ডিফাৰেন্সটো অলপ বুজি চাবলৈ যত্ন কৰিব ঠিক আছে নেক্সট এটা ৱৰ্ড চাওক নেক্সট ৱৰ্ডটো হ'ল ফৰগেট মানে হ'ল পাহৰি যোৱা এই ফৰগেট ৱৰ্ডটোৰ পিছতো আমি ভাৰ্বৰ জিৰাণ ফৰ্ম ব্যৱহাৰ কৰিব পাৰোঁ আৰু টু ব্যৱহাৰ কৰিব পাৰোঁ কি ডিফাৰেন্স হয় মই আপোনালোকক কৈ যাবলৈ যত্ন কৰিছোঁ ফৰগেট মানে পাহৰা মই যদি এটা বাক্য কওঁ যে I forgot closing the door মই দৰজাখন বন্ধ কৰাটো পাহৰিলোঁ আপুনি দৰজাখন বন্ধ কৰিবলৈ ক'লোঁ মই আপুনি বন্ধ কৰিলে বা নাই কৰা আপুনি পাহৰি গ'ল আপোনাক মই পিছত সুধিছোঁ যে আপুনি দৰজাখন বন্ধ কৰিলে নে আপুনি কৈছে যে মই দৰজাখন বন্ধ কৰিলোঁ নে নাই সেইটোৱে পাহৰি গ'ল তেতিয়া আপুনি ক'ব পাৰিব যে I forgot closing the door মই দৰজাখন বন্ধ কৰাটো পাহৰিলোঁ এতিয়া যদি ইয়াত টু লগাই দিয়ে আপুনি যদি কয় যে I forgot to close the door অৰ্থ হ'ব মই দৰজাখন বন্ধ কৰিবলৈ পাহৰিলোঁ এনেকুৱা ক্ষেত্ৰত আমি এনেধৰণৰ মই যিকেইটা ভাৰ্ব ক'লোঁ টু লাইক ফৰগেটৰ পিছত আমি টু ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো হ'ল মিছ কৰা আমি প্ৰায় কৈ থাকোঁ যে মই তোমাক মিছ কৰিছোঁ বা মই মিছ কৰিম এনেধৰণে যিবোৰ কওঁ মিছ কৰা মানে হ'ল মনত পেলোৱা সো যেতিয়া আমি এনেধৰণৰ বাক্য ক'ব লগা হয় সেই বাক্যবোৰৰ পিছত মিছৰ পিছত যদি এটা ভাৰ্ব আমি ব্যৱহাৰ কৰিব লগা হয় সেই ভাৰ্বটো আমি জিৰাণ ফৰ্মত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে I miss going to school এই বাক্যটো আছে কি কৈছে I miss going to school মই স্কুললৈ যোৱাটো মনত পেলাওঁ মই স্কুললৈ যোৱাটো মিছ কৰোঁ এনেধৰণে ক'বলৈ যাওঁতে মই মিছৰ পিছত গোয়িং কৈছোঁ সো I miss to go কোৱা নাই সো মই বাক্যটো কৈছোঁ যে I miss going to school মই স্কুললৈ যোৱাটো মিছ কৰোঁ ৰিকমেণ্ড ৱৰ্ডটো আপোনালোকে প্ৰায়ে শুনিবলৈ পাই থাকে মই এইটো ৰিকমেণ্ড কৰিছিলোঁ তেওঁ মোক এইটো ৰিকমেণ্ড কৰিছিলে এনেধৰণে প্ৰায়ে ব্যৱহাৰ কৰি থাকে এই ৰিকমেণ্ডৰ পিছতো যদি আমি অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰোঁ সেই ভাৰ্বটো আমি জিৰাণ ফৰ্মত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পল চাওক সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক কি কৈছে I recommend getting up early মই সোনকালে শুই উঠিবলৈ ৰিকমেণ্ড কৰিছিলোঁ I recommend getting up early মই সোনকালে শুই উঠিবলৈ ৰিকমেণ্ড কৰিছিলোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ফিনিছ মানে হ'ল শেষ কৰা আপোনালোকে নিশ্চয় জানে
ফিনিশৰ পাছতো যদি আপুনি অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় হে অন্য ভাৰ্বটো আপুনি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পল চাওক ফাৰ্স্ট সৰি এক্সাম্পলটো চাওক কি কৈছে she finished cooking dinner এই বাক্যটো চাওক কি ক'লে she finished cooking dinner she finished তাই শেষ কৰিছিল কি শেষ কৰিছিল finished cooking dinner তাই ভাত ৰন্ধা শেষ কৰিছিল ইয়াতো আমি ফিনিশৰ পিছত কুক কোৱা নাই finished cooking ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এটা ওয়ার্ড চাওক নেক্সট ওয়ার্ডটো হল postpone এই ভার্বটোৰ পিছতো আমি জিৰান ফৰ্মহে ব্যৱহাৰ কৰিব লাগে postpone আমি আপোনালোকে postpone ওয়ার্ডটো বিভিন্ন কনভারসেশন বা বিভিন্ন কথাবতৰাত প্ৰায় শুনিবলৈ পাই থাকে এই postponeৰ পিছত যদি আমি অন্য এটা ভার্ব ব্যৱহাৰ কৰো সেই ভার্বটোত আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পল চাওক কি কৈছে I postponed meeting them tomorrow এই বাক্যটো চাওক কি ক'লে I postponed মই স্থগিত কৰিছিলো কি স্থগিত কৰিছিলো I postponed meeting them tomorrow মই হিহতক অহা কালিলৈ লগ কৰাটো postpone কৰিছিলো বা স্থগিত কৰিছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি postponeৰ পিছত meeting ব্যৱহাৰ কৰিছো আমি postponeৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এটা ওয়ার্ড চাওক নেক্সট ওয়ার্ডটো হল স্টপও আমি এনে ধৰণে ব্যৱহাৰ কৰিব পাৰো সো স্টপৰ পিছতো যদি আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় ভাৰ্বটোত আমি আইএনজি ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পল চাওক সো এক্সাম্পলটো চাওক কি কৈছে he stopped smoking এই বাক্যটো চাওক কি ক'লে he stopped হি বন্ধ কৰিছিল কি বন্ধ কৰিছিল he stopped smoking হি সিগাৰেট খোৱাটো বন্ধ কৰিছিল বা সিগাৰেট যেটো স্মোক কৰা হয় হে স্মোক কৰাটো বন্ধ কৰিছিল বুলি কোন আমি বাক্যটো কলো হি স্টপড স্মোকিং হি সিগাৰেট খোৱা বন্ধ কৰিছিল আমি এনে ধৰণৰ বিভিন্ন বাক্য শুনিবলৈ পাই থাকো ষ্টপ ক্ৰাইং এনে ধৰণে কয় কন্দা বন্ধ কৰা ষ্টপ ইউজিং মোবাইল ফোন ইউজ কৰা বন্ধ কৰা এনে ধৰণে ষ্টপৰ পিছত আমি ভাৰ্বত আইএনজি ব্যৱহাৰ কৰো বা ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰো ঠিক আছে এটা চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট ভাৰ্বটো আপোনালোকৰ বাবে আজিৰ এই ভিডিওটোত মাত্ৰ মই 16টা ভাৰ্ব আনিছো এনে ধৰণৰ আৰু কিছুমান ভাৰ্ব আছে আপোনালোকে ইয়াক ফাইন্ড আউট কৰি ইয়াৰ বিষয়ে জানি লবলৈ যত্ন কৰিব লাষ্ট ভাৰ্বটো হল কন্টিনিউ মানে হল কিবা এটা কাম চলাই যোৱা বা কৰি থকা যেনে ধৰণে আমি কিপ ব্যৱহাৰ কৰিছিলো ঠিক একে ধৰণে আমি কন্টিনিউ ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে she continued working on the project এই বাক্যটো চাওক কি ক'লে she continued working on the project তাই প্ৰজেক্টটোত কাম কৰাটো কন্টিনিউ কৰিছিল বা চলাই আছিল এনে ধৰণে ক'বলৈ যাওঁতে তাই প্ৰজেক্টটোত কাম কৰাটো কন্টিনিউ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she continued working on the project তাই প্ৰজেক্টটোত কাম কৰাটো কন্টিনিউ কৰিছিল ইয়াতো আমি কন্টিনিউৰ পিছত work কোৱা নাই working ব্যৱহাৰ কৰিছো এনে ধৰণে মই আপোনালোকক যি 16টা ভাৰ্বৰ বিষয় ক'লো এই 16টা ভাৰ্বৰ পাছত আপোনালোকে যদি অন্য এটা ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় জিৰান ফৰ্ম ব্যৱহাৰ কৰিব এনে ধৰণৰ আৰু কিছুমান ভাৰ্ব আছে মই অলৰেডি আপোনালোকক কৈ আহিলো এই ভাৰ্ববোৰ উলিয়াই লৈ আপোনালোকে মনত ৰাখি লবলৈ যত্ন কৰিব আৰু যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে ঘৰতে থাকি কোনো ক্লাছলৈ নোযোৱাকৈ সহজে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰৰ বিভিন্ন টপিক অতি সহজে শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে